হয় সমাগত লোকসভা নিৰ্বাচন আৰু মই বৰ্তমান উপস্থিত আছোঁ মৰিয়নি সমষ্টি সীমান্তৱৰ্তী এখন চাহ বাগিচা নিউ সোণোৱাল চাহ বাগিচাত আৰু মই অহাৰ এক বিশেষ কাৰণ হৈছে এইসকল মোৰ ভিডিঅ' জাৰ্ণালিষ্টে দেখাব এইসকল যি চাহ শ্ৰমিক আছে এই চাহ শ্ৰমিকসকলে আচলতে সংবাদ মাধ্যমক ইয়াত বিচাৰিছে কিয় বিচাৰিছে মই তেখেতসকলৰ পৰা অকণমান পোনে পোনে জানিব বিচাৰিম যিহেতুকে তেখেতসকলে NKTVক বিচাৰিছিলে আমি আহি উপস্থিত হৈছোঁ আৰু তেখেতসকলৰ মনৰ কথা অকণমান জানিব বিচাৰিম আচলতে সমাগত যিটো নিৰ্বাচন আহিছে আপোনালোকে সংবাদ মাধ্যমক বিচাৰিছে কিয় বিচাৰিছে আপোনালোকে সংবাদ মাধ্যমৰ আগত কি ক'ব বিচাৰিছে আমরা আজি যখন নাকি আমরা ভোট নাই যখনলে ভোট নাই হয় তখনলে আমাদেরকে কেউ নাই দেখে সরকারও নাই দেখে আজি ভোট যখন হচ্ছে কোনা কচা গোটায় খুঁজে কে আমাদের লেবার के निकलाছে निकलाय के আর ভোটটা লিছে আর সমাধান হয়ে যাচ্ছে মানে আমাদেরকে পাতাই নাই যে কোনা में ঢুকে যাচ্ছে জি কিনা নাই দিছে বলকে নাই বলবো সরকারে আসনি আসনি দে আহে সরকারে কিন্তু আমরা নাই পাচ্ছি আমরা নাকি বাগানিয়া লেবার গিলা আমরা কোনো নাই পাচ্ছি আজি সরকারে দিয়া বস্তু শুনছি যে ফালনা জায়গায় ইটা দিল ফালনা জায়গায় উটা দিল কিন্তু আমরা তো পাই নাই কি বাগান के মানুষ বেলেগ জায়গা में দেখছি সব রকম ঘর দুয়ার লেট্রিন বাথরুম সব হয়ে যাচ্ছে আমাদের নি শুনওয়ালে কোনো নাইকে কোনো পায়ও নাইকে নাইকে আর যিকোনো নাকি বলে হেরি অরুণোদয় আসনটা দিচ্ছে হয় দিচ্ছে ওটা নাই দিয়া নয় সরকারে কিন্তু যেটা আজি ফটো মার এই ইটা জেরক্স কপি দে ওটা জেরক্স কপি দে ওরকম করতে তো অরুণোদয় আসনটা সরকারে ले लीचे আমাদের হ্যাঁ लुटे के ले लीचे আমরা তো কোনো নাই পাচ্ছি আর আজি চাল के दाम इतना बढ़े गेल শাক सब्जी के दाम बढ़े गेल तेल रसुन पियाज सब के दाम बढ़े गेल तो আমাদেরকে কি করতে খুঁজছে সরকারে খালি ভোটটা লিবেক আর দাম বাড়াই के सब বস্তু আমাদেরকে দামে হেরি করছে লুটে के লিবেক হয় আপোনালোকৰ বিভিন্ন সমস্যা আছে আমি জানিব পাইছিলোঁ যে আপোনালোকৰ পানীৰ সমস্যা আছে আপোনালোকে যিবিলাক চৰকাৰী আঁচনি সেইবিলাক এতিয়ালৈকে পোৱা নাই আপোনালোকে যে স্থানীয় যিখন পঞ্চায়ত আছে সেই পঞ্চায়তৰ লগত আপোনালোকে যোগাযোগ কৰিছিলে নে বা বিধায়কৰ লগত যোগাযোগ কৰিছিলে यहाँ जनटा ভোট লিছে যে নাকি হেরি হচ্ছে ওয়ার্ড মেম্বার ও ওয়ার্ড মেম্বার তো মানুষ চিনে চিনে কে দিছে যিকোনো বস্তু ভি এখন পানি অলপ দিন দিল পানি দেখে আর বন্ধ করে দিল আমাদের লেবার নি সোনাল के লেবার অলপ কষ্ট পাচ্ছে নাকি বহুত কষ্ট পায় है पानी सानी कोनो নাই लेटिंग एक बार दिल लेटिंगटा तो छोटा छोटा लेटिंग भांगे भुंगाए आदाय ओ लेटिंग खातिर भी बहुत कष्ट पाए है सब दिए हमारे सोनवाल के लेबर कष्ट पाए है बेलेग जगह तो पानी के सुविधा लेटिंग के सुविधा बाथरूम सब घर दुआर हो गल हमारे यहाँ कोनो के सुविधा नहीं के सिर्फ हमरा बागाने काम करছি उतनाटाई हमारे है और उल्टा सरकारे हमारे तीनटा लुटे है लीचे ঘরও নাই ঠিক আছে আসলতে বিভিন্ন সমস্যাৰে জৰ্জৰিত যিহেতুকে নিউ সোণোৱাল ৰাইজৰ এটা আপত্তি আৰু তেখেতসকলে সংবাদ মাধ্যমক আজি বিচাৰিছে আমি আহি চাহ বাগিচাৰ তেখেতসকলৰ যি কৰ্মস্থলী আছে কৰ্মস্থলীত আহি উপস্থিত হৈছিলোঁ আৰু তেখেতসকলৰ মনৰ অৱস্থা জানিব বিচাৰিছিলোঁ তেখেতসকলে কৈছে যে যিখন পঞ্চায়ত আছে সেই পঞ্চায়তে আচলতে মানুহ চাইহে তেওঁলোকে সেই স্কিমবিলাক দিছে আৰু আমাৰ মোৰ সৈতে আৰু স্থানীয় এজন ব্যক্তি আছে মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম হয় আপোনালোকে নিউ সোণোৱাল চাহ বাগিচাৰে বাসিন্দা আপোনালোকে চাহ বাগিচাৰ কৰ্মৰত আপোনালোকৰ বিভিন্ন সমস্যা আজি আমাক সংবাদ মাধ্যমক আপোনালোকে বিচাৰি আনিছে আপোনালোকৰ অনুৰোধ মৰ্মে আমি ইয়ালৈ আহিছোঁ আপোনালোকে আচলতে কি ক'ব বিচাৰিছে আৰু বিশেষকৈ আমি একো নকওঁ কিন্তু আমি আমাৰ যি বাগিচা অঞ্চলৰ আদিবাসী বা চাহ জনগোষ্ঠীৰ লোকসকল আছে তেখেতসকলক এইখন চৰকাৰে বহুতবাৰ আমাক টুপি পিন্ধালে কিন্তু আমি আৰু আগন্তুক টুপি নিপিন্ধোঁ এই চৰকাৰক আমি এতিয়া টুপি পিন্ধাম আমি কাক ভোট দিব লাগে আমি নিশ্চয় জানো কিন্তু আমাক কোনো আহি লাইনত এইবিলাক বুজাব নালাগে কিয়নো চৰকাৰে যেতিয়া বিধানসভা জিকিছিলে তেতিয়া তাৰপিছত কৈছিলে যে যিবিলাক আদিবাসী সম্প্ৰদায় আছে বা চাহ জনগোষ্ঠী সম্প্ৰদায় আছে তেখেতসকলক আমি জাতিকৰণ কৰাম আৰু ভূমি পট্টা দিম আৰু 351 টকা হাজিৰা মজুৰি কৰিম কিন্তু তাৰে ভিতৰত তিনিটাৰ ভিতৰত আজিলৈকে একোটা হোৱা নাই পাৰিলেহে মজুৰি বৃদ্ধি হৈছে আজি লেবাৰ এজনৰ হাজিৰা মুঠতে 230 টকা কিন্তু 230 টকা হ'লে কি হ'ব চাউল কেজি 50 টকা মিঠাতেল 180 টকা লিটাৰ কারেন্ট বিল 1000 টাকা গ্যাসের বিল 1200 টাকা এটা 230 টাকাত কেনেকৈ মনজন চলিব দেশ প্রধানমন্ত্রীয়ে কৈছে আর মুখ্যমন্ত্রীয়ে কৈছে যে আমি দেশ বদলাই দিম দেশ সলনি কৰি দিম গরিবী হটাই দিম কৈছে গরিবীক মৰাইছেহে গরিবীক হটা নাই এতিয়া আমাৰ নিউ সোণোৱাল এলেকাটোত বিশেষকৈ পানী যোগান নামত JJM আঁচনি যিটো ওলাইছে সপ্তাহত এদিন পানী খোলে সেইটো ভোগদৈ লেতেৰা পানী আহে আধা ঘণ্টামান খোলে এই পানীটো অফ এতিয়ালৈকে পানী নাই মানুহে নদী পানী খাই আছে আৰু যিবিলাক চৰকাৰী আঁচনি অৰুণোদয় আঁচনি আমাৰ যিটো ৱাৰ্ড মেম্বাৰ আছে ৱাৰ্ড মেম্বাৰে 7টা 8টা ফৰ্ম আনে আৰু মানুহক কি কয় যে ফৰ্ম 7টা 8টা আহিছে এতিয়া আমি দিব নোৱাৰিম কিন্তু এতিয়া ইলেকশ্যন নিৰ্বাচনৰ সময়ত
যিবিলাক ফৰ্ম আনিছে একদম ভুৱা ফৰ্ম, মানুহক টুপি পিন্ধাই আছে, ঘৰে ঘৰে ৰাতি আহিছে চোৰৰ নিচিনা যে এই ফৰ্মটো আপোনালোকে ফিল আপ কৰক আৰু বিজেপিক ভোট দিয়ক। এইবিলাক আমি সহ্য নকৰোঁ। এইবিলাক যদি আমি ধৰা পাওঁ, কোনোবাই যদি এই ভুৱা ফৰ্ম লৈ আমাৰ লাইনেদি সোমাই আৰু মানুহক যদি কয় ভোট দিবলৈ, তেন্তে সিহঁতক আমি চাহ জনজাতি ছাত্ৰ সন্থা সংগঠনৰ ফালৰ পৰা সিহঁতক আমি আইনী ব্যৱস্থা বাধ্য হ'ম। ধন্যবাদ থাকিল। আচলতে ক্ষোভৰ বহিঃপ্ৰকাশ ঘটিছে, যিহেতুকে বিভিন্ন সমস্যাৰে জৰ্জৰিত সীমান্তৱৰ্তী নিউ সোণোৱাল চাহ বাগিচা। মোৰ সৈতে আন এগৰাকী মহিলা আছে, মই তেখেতৰ পৰা অকণমান জানিব বিচাৰিম। হয়, কি ক'ব আপোনালোকে যিহেতু আগন্তুক লোকসভা নিৰ্বাচন, আপোনালোকে নিশ্চয় ভোট দিব, আপোনালোকে কেনেধৰণৰ প্ৰাৰ্থী বিচাৰি আছে? হেৰি আগত যিটো চৰকাৰ আছিলে সেইটো চৰকাৰ বহুত উন্নতি কৰিছে, উন্নতি কৰা দেখিহে পাইছোঁ, কিন্তু আমাৰ বাগানত উন্নতি হোৱা নাই। যাতেকে বেলেগ জেগাত যেনেকুৱা উন্নতি হৈছে তেনেকুৱা আমাক চৰকাৰে উন্নতি কৰিব বুলি আমাৰ আশা এটা আছে। এই ভোট দি আমি আশাটো চাই লওঁ আৰু কেনেকুৱা হয়। যিফালে যোনটো ছাইডে আমাৰ সুবিধা পাম সেইটো ছাইডে আমি সুবিধাটো ল'ম বুলি ভাবি আছোঁ মনত। হয়, ধন্যবাদ। আচলতে তেখেতসকলৰ কৈছে উন্নতি নোহোৱা নহয়, উন্নতি হৈছে, কিন্তু নিউ সোণোৱাল যি চাহ বাগিচা আছে এই চাহ বাগিচাৰ ৰাইজক কিন্তু ঢুকি পোৱা নাই এই উন্নতিয়ে। তেখেতসকলে সেই আগন্তুক লোকসভা নিৰ্বাচনত তেখেতসকলে ইয়াৰ নিশ্চয় উত্তৰ দিব বুলি আমাক জানিব দিছে। হয়, মৰিনীৰ পৰা কলুল দেৱৰ ৰিপৰ্ট, NKTV+।